মই অখিলৰ কথা ক'বলৈ নিজকে লাজ পাওঁ। অখিলে আহি এইদিনাখন আহিছিলে, ইয়াত 3 কিলোমিটাৰ ৰাস্তা আমাৰ দিছামুখৰ পৰা আজানপীৰলৈকে হ'ব। এতিয়া হৈছেনে নাই তেওঁ চাবলৈ আহক। কালি বাৰিষা আহিছে, এতিয়ানো কি কাম কৰিব আৰু। এনেই মুখেৰে কৈ থাকে, বিধানসভাতো ডাঙৰ ডাঙৰ কথা কৈ থাকে। এই ডাঙৰ ডাঙৰ ইফালে লোকৰ সমষ্টিৰ কথা কৈ থাকে, নিজৰ সমষ্টিটো কি হৈছে তেওঁ চাইছে নাই। আজি 5 বছৰ হ'বলৈ কিমান দিন আছে? আজি 5 বছৰ হ'বতো বেছি দিন নাই, আৰু খুব এবছৰ আছে বা 1.5 বছৰ। 1.5 বছৰ কি কাম কৰিব? বাৰিষা হ'বলৈ হ'ল আৰু এমাহ পিছত বাৰিষা আহিলে। এতিয়া তেওঁ কাম কৰিলে না নকৰিলে তেওঁ চাবলৈ আহক। সঁচা নে মিছা? বিধানসভাত এনে চিঞৰ বাখৰ কৰি থকা লাভ নাই। আপোনাক মই কৈছোঁ, আকৌ নেক্সট টাইম আহক। 5 বছৰ যি অৱস্থা হ'ল না, তেওঁ আমাৰ মিত্ৰজিৎ চৰকাৰৰ লগত আছেই বিধায়ক হিচাপে। তেওঁ ডাঙৰ ডাঙৰ আমাৰ শিৱসাগৰৰ কথা কৈ থাকে। বিধানসভাত শুনিছোঁ এই কামবিলাক ক'ত কৰি দেখুৱাইছে, ৰাইজক দেখুৱালক। এতিয়া জল জীৱন আঁচনি আজি 2 বছৰ হ'ল, পানী গৈছেনে নাই চাবলৈ আহিছে নাই তেওঁ? এনেই মাত মাতিলে নহ'বতো। ৰাস্তাটোতো আমাৰ এটা বেটেৰী ৰিক্সাই যাব নোৱাৰে, দুটাতো বহুত দূৰ কথা। এটা বেটেৰী ৰিক্সা অহাৰ লগে লগে এখন স্কুটাৰ ল'বলগীয়া অৱস্থা হৈ যায়। দিছামুখৰ পৰা অফলা যোৱা ৰাস্তা তেওঁ দেখিছে নাই? অদূৰ চুমনি গাঁৱতো দেখিছে নাই কেনেকুৱা অৱস্থা হৈ আছে? গতিকে তেওঁৰ কথা বেছি নুলিয়াব। তেওঁৰ কথা আমি কৈ থাকিলে তেওঁ ভাবিব মোৰ কথা কৈছোঁ। গতিকে আধা হোৱা দুটা শিল তেওঁ এৰি কৈছে, ইনিগেশ্যন কৰি থৈছে। এইটো কি কৰিছে? এতিয়া আজিলৈকে হোৱাই নাই। গতিকে তেওঁৰ নিচিনা মানুহ আৰু নেক্সট টাইম আহিব নালাগে। আমি শিৱসাগৰৰ সমষ্টিবাসী হিচাপে অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব, যিহেতু এখন ভাৰতবৰ্ষৰ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ শক্তিশালী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনৰ আজি উন্নয়নৰ গতি বিভিন্ন ধৰণে ত্বৰান্বিত হৈছে। ইতিমধ্যে এডভান্টেজ আছাম, ইয়াতে বিভিন্ন পৰিকল্পনা তেওঁলোকে হাতত লৈ উন্নয়নৰ দিশলৈ আগবাঢ়িছে। কিন্তু শিৱসাগৰ সমষ্টিবাসীত হিচাপে আমি অতি দুৰ্ভাগ্যজনক এইকাৰণে আমি ক'ব লাগিব, যিহেতু আমাৰ ইয়াত এগৰাকী বিধায়ক আছে, তেখেত হ'ল অখিল গগৈ। তেখেতৰ সমষ্টিটো আমি নাগৰিক হিচাপে আমাৰ এই নদী দাঁতিকাষৰীয়া এলেকাত যিমানবিলাক গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব ইতিবাচক অহাৰি আমাক জনাইছিলে, আৰু তেখেতে চূড়ান্তভাৱে এই অহাৰিবিলাকৰ এটা প্ৰতিক্ৰিয়াশীল তেখেতে যেতিয়া স্থিতি গ্ৰহণ কৰিলে, তাৰ পাছতে ইয়াৰ স্থায়ী প্ৰতিৰোধৰ কামত কিছু বাধা আৰোপ হৈছে। আৰু বিভিন্ন সময়ত হিন্দু মুছলিম ৰাজনীতিক কৰি পেলাই অসমৰ ধুবুৰীত বা অন্যান্য অঞ্চলত আমাৰ স্থানীয় বিধায়কজনে ৰাজনৈতিক ইছ্যু লৈ পেলাই হিন্দু মুছলিমক লৈ তেখেতে সৰব হৈ পৰে। কিন্তু আমাৰ এই সমষ্টিবাসীৰ দিচাংমুখৰ এই ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰ যিমান গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব পৰাকৈ তেখেতে সজোৰে কেতিয়াও উত্থাপন কৰা আমি দেখা নাপালোঁ। আৰু তেখেত আজি বিগত 4 বছৰ কাল তেখেত স্থানীয় বিধায়ক হিচাপে কাৰ্যকাল তেখেত সমাপ্ত কৰিছে। আৰু এবছৰ 2026 চনত নিশ্চিতভাৱে এটা নিৰ্বাচন হ'ব। আৰু আমাৰ যি জ্বলন্ত সমস্যা, বান গৰাখহনীয়াৰ যি জ্বলন্ত সমস্যা, এই সমস্যাটো যদি আমাৰ চৰকাৰী পক্ষৰ যদি এজন বিধায়ক থকা হ'লে হয়তো অতি আন্তৰিকতাৰে আজি স্থায়ী প্ৰতিৰোধৰ কাম তেওঁলোকে আগবঢ়াই নিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনক, আমি নিজে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব শিৱসাগৰ সমষ্টিবাসী হিচাপে। গতিকে ইয়াত তেখেতে যি ধৰণে বিধানসভাত বিষয়বিলাক উপস্থাপন কৰিছে, কোনো ধৰণৰ শান্তিপূৰ্ণ আলোচনাৰ যোগেদি তেখেতে ইতিবাচক দিশেৰে কোনো আলোচনা আগবঢ়াই নিদিয়াৰ কাৰণে হয়তো চৰকাৰে এই শিৱসাগৰ সমষ্টি হিচাপে আৰু তেখেতৰ সমষ্টি হিচাপে আমাক অৱহেলিত কৰি আহিছে।